এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মই আৰু এটি নতুন ভিডিঅ'লৈ। মই আজি বনালোঁ ব্ৰেড পকোৰা। ব্ৰেড পকোৰা আমি ঘৰতে অতি কম খৰচতে বনাব পাৰি। আৰু মইনো কেনেকৈ বনাইছোঁ আৰু কিনো ব্যৱহাৰ কৰিছোঁ চাওঁ আহকচোন ভিডিঅ'টোৰ জৰিয়তে। যিসকলোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। আহকচোন এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ব্ৰেড পকোৰাৰ কাৰণে লৈছোঁ মই ব্ৰেড, পিঁয়াজ লৈছোঁ আৰু এইখিনি মই ধনিয়া, আদা, আলু 3টা লৈছোঁ, মই বইল আলু লৈছোঁ আৰু এইখিনি মই বেচন, এইকেইটাই মই বস্তু লৈছোঁ। আৰু কেনেকৈনো মই বনাইছোঁ চাওঁ আহকচোন এতিয়া। প্ৰথমতে মই আলু 3টা ভাঙি লৈছোঁ। আলুখিনি মোৰ পিটিকা কৰা হৈ গ'ল আৰু এতিয়া মই এইখিনি কি কৰিব লাগে দেখাইছোঁ। প্ৰথমতে মই কেৰাহী এখন পাতি লৈছোঁ আৰু মই তেলখিনি মোৰ গৰম হৈ গ'ল আৰু এতিয়া মই আদাকেইটা ইয়াত প্ৰথমতে দি লৈছোঁ। আদাকেইটাকে অলপমান ভাজি লৈছোঁ। তাৰপাছত মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজ মই 2টা কাটিছিলোঁ। যদি ব্ৰেড পকোৰাখিনি বেছিকৈ বনায় তেতিয়াহ'লে বস্তুবোৰৰ পৰিমাণটো অলপমান বেছিকৈ যাব। পিঁয়াজখিনি মই অলপমান ভাজি ল'ম। তাৰপাছত মই শুকান জলকীয়া মই এটা এনেকৈ কাটি দিছোঁ। যদি জ্বলাটো বেছি খায় তেতিয়াহ'লে অলপমান বেছিকৈ দিব। তাৰপাছত মই হালধি দিছোঁ। হালধি জোখৰ মতে দিব, বেছি দিলেও হ'ব। তাৰপাছত মই এইখিনি মিক্স মছলা, ইয়াত মোৰ সকলো ধৰণৰ মছলা আছে, এইখিনি মই নিমখ দিছোঁ। নিমখ জোখৰ মতে দিব। তাৰপাছত এইখিনি মই আলুখিনি মই এতিয়া ইয়াত দি দিছোঁ। আৰু এইখিনি ভালকৈ এনেকৈ লৰাই ল'ব লাগিব। মোৰ আলুখিনি হৈ গ'ল ভজাটো আৰু ইয়াতে মই অলপমান ধনিয়া দি দিছোঁ। ধনিয়াখিনি দি ভালকৈ এইখিনি মিক্স কৰি ল'লোঁ। আলুখিনি হৈ গ'ল আৰু এইখিনি মই এতিয়া নমাই দিব পাৰিম। আৰু এতিয়া মই বেচনখিনি মই এতিয়া পেষ্ট বনাই ল'ম। বেচন মই এবাটি জোখৰ লৈছোঁ। যদি পকোৰাকেইটা অলপমান ব্ৰেড পকোৰাকেইটা যদি বেছি বনায় তেতিয়াহ'লে অলপমান বেছিকৈ ল'ব বেচনখিনি। ইয়াতে মই অলপমান হালধি দি দিছোঁ, বেছি হালধি নাই দিয়া, অলপমান দিছোঁ। আৰু ইয়াতে অলপমান নিমখো দি দিছোঁ। নিমখখিনি দি অলপমান ভালকৈ সানি ল'ম। আৰু পানী অলপ দি মানে মিক্স কৰি ল'ম। মোৰ বেচনখিনি গোলা হৈ গ'ল। তাৰপিছত বেছি ডাঠো কৰা নাই, বেছি পাতলাও কৰা নাই, সিহঁতি জোখত হ'লেই হৈ যাব। আৰু এতিয়া মই ব্ৰেডকেইখন কাটি লৈছোঁ। ব্ৰেডকেইখন মই এনেকৈ একেলগতে লৈ লৈছোঁ আৰু এনেকৈ লওঁ। এইটো ষ্টাইলত কাটিব লাগিব। লাহে লাহে কাটিলেই হ'ব। মই ব্ৰেডকেইখন কাটি ল'লোঁ আৰু এতিয়া মই আলুখিনি ভৰাম ব্ৰেডকেইখনত। এনেকৈ আলুখিনি লৈ ল'ব লাগিব। আৰু ষ্টাইলতে ধুনীয়াকৈ ব্ৰেডখিনি সমানকৈ এনেকৈ দি যাব। তাৰপাছত মই এইখন ব্ৰেডখন ইয়াৰ ওপৰতে এনেকৈ দি দিম।
এনেকৈ কিনাৰবোৰ অলপমান লগাই দিব লাগিব। এইটো ষ্টাইলতে মই গোটেইকেইখন ব্ৰেড আলু ভৰাই ল'ম। মই ব্ৰেডকেইখনত এনেকৈ আলু ভৰাই ল'লোঁ আৰু চব এইটো ষ্টাইলতে গোটেইকেইখন মই ভৰাই ল'লোঁ আলুখিনি। এতিয়া মই বেচনখিনিতে ব্ৰেডখন লাহেকৈ এনেকৈ কিনাৰ চাইডটো এইটো চাইড এনেকৈ কিনাৰ চাইডকেইটা দি ল'ম বেচনখিনি। এই ষ্টাইলতে মই জুবিয়াই ল'লোঁ ধুনীয়াকৈ আৰু মই এতিয়া এখন তেলত দি দিম। এইখিনি গৰম হৈ গ'ল, তেলতে মই দি দিছোঁ। আৰু মই এটা চাইড অকণমান সিজাৰ পাছত আৰু এইটো চাইড এনেকৈ দি দিছোঁ। একদম সহজ হয়, এনেকৈ বনাবলৈ হ'ব। মোৰ ব্ৰেড পকোৰাটো হৈ গ'ল আৰু ভালকৈ সিজি গ'ল। এতিয়া মই এইটো নমাই দিব পাৰিম। মোৰ ব্ৰেড পকোৰাকেইটা হৈ গ'ল আৰু আমি একদম কম খৰচতে এনেকৈ ঘৰতে বনাব পাৰি। আপোনালোকে যদি নাই বনোৱা এনেকৈ মোৰ নিচিনাকৈ, তেতিয়াহ'লে নিশ্চয় এবাৰ বনাই চাবচোন।